মাতব্বৰৰ অত্যাচাৰৰ বলি এহাল দম্পতি নীৰৱ আৰক্ষী প্ৰশাসন ঠিঙৰ কমলকুটি চাপৰিত মাতব্বৰৰ পাশবিক নিৰ্যাতনৰ বলি হ'ল এহাল দম্পতি মাতব্বৰৰ কথা অমান্য কৰাৰ বাবে দুই স্বামী স্ত্ৰীক তালিবানী শাস্তি হাতে হাতে দা লাঠি লৈ পথৰ ওপৰতে দম্পতিহালক শাস্তি প্ৰদান কৰিছে মাতব্বৰৰ দলটোৱে মাতব্বৰৰ দলটোৰ আক্ৰমণত এমৰান হুছেইন নামৰ এজন শ্ৰমিকৰ হাত ভৰি ভঙাৰ উপৰিও শৰীৰৰ ওপৰেৰে মটৰচাইকেল উঠাই দি শাস্তি প্ৰদান কৰে মাতব্বৰৰ দলটোৱে ইমানতেই ক্ষান্ত নাথাকি এমৰান হুছেইনৰ পত্নীক উলংঘ কৰি মাৰপিট কৰাৰ উপৰিও শাৰীৰিকভাৱেও অপদস্থ কৰে লৈ পেলে আমি ইটবাটাত আহি আছো কাম কৰিব যাম বুলি তেতিয়া জলিলহঁতৰ ঘৰত ওচৰত আহি পিছতে মোক টানাটানি কৰি আছে উলংঘ কৰিবৰ কাৰণে পিছত মোৰ জোৱাইটোৱে কৈছে যে কিহৰ কাৰণে সিহঁক উলংঘ কৰিবৰ কাৰণে কিলে জংঘল ফেলে টানি আছে এনেকা বুলি কৈছে সেইটো কাৰণে মোৰ জোৱাইক মাৰি পেলাই দাও জাঠি লৈ পেলাই মাৰি পেলাই হাত ভৰি চব ভাঙাই দিছে আৰু টাটা মোবাইল এয়া 220 বাইক একটা উঠাই দিছে কঁকালত আৰু আমাৰ মোবাইলটো আৰু পইচা 7,000 আৰু বাইকখন লৈ গৈছে আৰু মোক চুলি টানি পেলাই কাপোৰ কেইটা ওলাই দিছে এইফালে ইমানতক উঠাই দিছে কাপোৰ মাৰপিট কৰিছে পিঠিত মোৰতো হাত ভৰি ভাঙা না হলেও মোক জখম কৰিছে এজাহাৰ দিছো আমি থানা ডিং থানা পুলিচ একবাৰ বোলে গৈ আহিছে ইনকাৰী কৰি আহিছে হলেও আসামি ধৰিব পোৱা নাই আমি আজি 6-7 দিন হৈ গ'ল আমি একো বিচাৰ পোৱা নাই আমি এইটো বিচাৰ লাগে আমাক ভুক্তভোগী দম্পতিহালৰ অপৰাধ মাথোন এটাই আৰু সেয়া হ'ল তেওঁলোকে অমান্য কৰিছিল মাতব্বৰৰ আদেশ অনৰুল ইছলাম নামৰ এটা মাতব্বৰৰ কুদৃষ্টি আছিল শ্ৰমিক এমৰান হুছেইনৰ পত্নীৰ ওপৰত যাৰ বাবে বিভিন্ন মিছা অপবাদ দি মাৰপিট কৰে আনোৱাৰ হুছেইন ওৰফে আনাৰুলৰ নেতৃত্বত চিৰাজ আলী জহিৰুল ইছলাম আৰু আব্দুল জলিল সহ কেইবাটাও মাতব্বৰে ভুক্তভোগী পৰিয়ালটোৱে টিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা 7 দিন অতিক্ৰম কৰা স্বত্তেও আজিও পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ঘৰ কমলচুতীশ্বৰ আমি যেতিয়া গড়ৰ পৰা আহিছোঁ আহি পেলাই জলিলৰ গড়ৰ ওচৰত আহিছোঁ নদীৰ কিনাৰ মাজত আহিছোঁ এফালে চিৰাজ আলী জহিৰুল ইছলাম সাবদান হুছেইন আৰু ইকৰাজুল চিৰাজ আলী আৰু জলিলৰ মাইকীৰ নাম নাজবিনা খাতুন সামিদুল হুছেইন সিহঁতো মানে জংলাত পলাই আছিল আমি যেতিয়া এই জলিলৰ গড়ৰ ওচৰত আহিছোঁ এইফালে আহি পেলাই হেলমেটত এটা বাঢ়ি দিছে গাড়ীত আছোঁ বাড়ি দি পেলাই দিছে মাটিত তাৰপিছত আমাৰ বোৱাৰী আমাৰ মাইকীটো চুলত ধৰিছে ধৰি পেলাই মানে জংলাত লৈ যাবলৈ ওলাইছে আমি বাধা দিছোঁ কাৰণে আমাক ভৰিত মাৰিছে হাতটো ভাঙিলে বডিটো ভাঙিলে আৰু কমৰত মটৰচাইকেল উঠাই দিলে তাৰপিছত আমাৰ এইটো এটা গাড়ী আছিল এই গাড়ীটো আমাক বচালে বাইক নহয় টাটা মোবাইল আজহাৰুল ইছলাম নাম আছিল সিহঁতো আমাৰ বাচালে থানাত এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত একো আমাৰ কিবা কৰা নাই পোৱা নাই আসামি ঘূৰি আছে যাৰ বাবে দুই স্বামী স্ত্ৰীয়ে প্ৰাণৰ মমতাত আশ্ৰয় লৈছে খৈৰামাৰী শহুৰেকৰ ঘৰত মাতব্বৰৰ তালিবানী শাস্তিৰ বলি হোৱা দুৰ্ভগীয়া এমৰান হুছেইন এতিয়া শয্যাশীল আৰু পত্নী মানসিকভাৱে ভাঙি পৰিছে উল্লেখযোগ্য যে দম্পতিহালক টিং আৰক্ষীয়ে ন্যায় প্ৰদান কৰাটো দূৰৰ কথা মাতব্বৰে শাস্তি প্ৰদান কৰা দৃশ্য এজন যুৱকে নিজৰ মোবাইলত বন্দী কৰে যদিও যুৱকজনৰ পৰা সেই দৃশ্য নষ্ট কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে টিং আৰক্ষীৰ বিৰুদ্ধে এমৰান আৰু এমৰানৰ মাইকীজন তাত সেই গৈছিল এই বাটা যাবলৈ সেই ৰাস্তাত জলিলৰ গড়ৰ সন্মুখত নদী থাকি সিহঁতে লগ পালে মানুহ 9জন কিনে বহি আছে সেইটো গম নাপায় তো আনাৰলৈ কৈছে গাড়ী লৈ পেলাই দিহাৰা পিছত সেই বাইক আছে বাইকত খুন্দা দি আছে খুন্দা দি তাত পেলাই দিছে পেলাই দিলে পিছত বাদে সেই 9জন মানুহক জলিলৰ গড়ৰ পৰা ওলাই তাত সেই মাৰপিট কৰিছে বোৱাৰীজন
সেইটো উলংঘা কৰি টানি আছে তখন সেইটো মাৰপিট কৰিছে এই সিৰাজ জহিৰুল্লাহ দুইজনে খুব মাৰপিট কৰিছে বাহিৰি সেইটো বোৱাৰীৰ পিছত যাই আছে মাৰিবলৈ বাদে সেইটো এই জলিলৰ মাইকীটো আর এই ইকরাজুল সেই দুইজনে মাইকীটো উলংঘা কৰিলে জলিলে বাছ লৈ গেছে মাইকীজনে মাৰিটো এই কাৰণে আমি পিছত আমি গৈ গেলে বাদে লাঠিটো আমি আনিছো তারপর এটা বদলামৰ কাৰণে বোৱাৰীৰ ওপৰত বদলাম তুলি আছে বোৱাৰী গাড়ী মাজত যিকেইজনে মাৰপিট কৰিছে তেওঁলোক কি ইয়াৰ মাতাব্বৰ নেকি মারপিট করে না মাতাবর না এমনি গুন্ডাগিরি দেখায় গুন্ডা সাজিছে তাত কোনো ইনৰ পৰ্যা হেন লগা হেন কাৰ্য হেন লগা এইটো খালি এই কূটনীতি কৰি থাকে এইকেইটা কি মানে মাইকী ধান্দা কৰে মাইকী ধান্দা কৰা এই আনাৰলটো পুলিচে কি তেওঁলোকক পুলিচে পুলিচে ইনকুৱাৰী কৰিছে নাপায় ক'ত পলাই আছে দুদিন আহিছিল একদিন আহিছিল 2টাৰ পিছত আৰু এদিন আহিছিল এই ৰাতি হজৰৰ সময় আহিছিল ঠিঙৰ পৰা ৱাছিম আক্ৰমৰ প্ৰতিবেদন দি নৰ্থ ইষ্ট।